আমি আজি অসমীয়া পৰিষদৰ উদ্যোগত পৰিষদৰ বৰ্ধিত কাৰ্যনিৰ্বাহ বৈঠক অনুষ্ঠিত কৰিছোঁ আৰু আচলতে এই বৈঠকত আমি অতিকৈ সিৰিয়াসলি লৈছোঁ যেটো হল আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এটো যুদ্ধ ঘোষণা কৰিছে মিয়াৰ বিৰুদ্ধে তাক আমি কেনেকৈ ৰুধিব পাৰি এই প্ৰসংগটোক আমি আগত ৰাখি আৰু অলপ অন্যান্য বিষয়ৰ ওপৰত আমি আলোচনা কৰিছোঁ তেতিয়া কথাটো হৈছে যে আমাৰ অসমীয়া জাতিৰ অৰ্ধাংশ বুলি আমি ক'ব পাৰি মিয়া আৰু এই মিয়া অবিহনে যেহেতু অসমীয়া জাতিৰ নিঃশেষ হৈ যায় কিয়নো এই অসমীয়া জাতিৰ অসমীয়া ভাষা আমি স্বেচ্ছাই মিয়াই গ্ৰহণ কৰিছোঁ যাৰ কাৰণে 1931 পৰা 1951 লৈকে 30% অসমীয়া ভাষীৰ পৰা 62% লৈ উন্নীত হৈছে যাৰ কাৰণে অসমীয়া ভাষা ৰাজ্যিক ভাষা হিচাপে প্ৰতিষ্ঠিত আৰু পূৰ্ণাংগ অসম ৰাজ্য আৰু তাৰ ফলশ্ৰুতিত আজিলৈকে অসমীয়াই ইয়াত মুখ্যমন্ত্ৰী হৈ আছে আৰু ইয়াৰ বাবে আমি প্ৰতিটো জাতি জনগোষ্ঠী গৌৰৱ অনুভৱ কৰিছোঁ গতিকে আমি ভাবিছোঁ যে আমি যেহেতু অসমীয়া জাতিৰে অবিচ্ছেদ্য অংশ আৰু আমাৰ এই ক্ষেত্ৰত বিভিন্ন ৰাজনৈতিক দলৰ ৰাজনৈতিক ষড়যন্ত্ৰত আমি বলি হৈছোঁ আৰু আমি ভোট বেংক হিচাপে আমাক ব্যৱহাৰ কৰা হৈছে প্ৰতিটো প্ৰায় দলেই তাৰ নেতৃবৃন্দই তেনেকুৱা ষ্টেপ লৈ থকা দেখা যায় আৰু বিশেষকৈ বৰ্তমান ৰাজনৈতিক দল আমাৰ বিজেপি চৰকাৰ বা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যেটো সাম্প্ৰদায়িক মেৰু বিভাজনৰ ৰাজনীতি কৰিছে আৰু মিয়াক যেনেকৈ তুচ্ছ তাচ্ছিল্য কৰিছে আৰু এখেতসকলৰ বিৰুদ্ধে যেটো যুদ্ধ ঘোষণা কৰিছে এই যুদ্ধৰ আমি ৰুধিবৰ কাৰণে আমি যেহেতু অসমীয়া জাতিৰে অংগ গতিকে অসমীয়া জাতিৰ প্ৰতি আমাৰ এটা আহ্বানৰ সিদ্ধান্ত আমাৰ অতিকৈ লৈছোঁ যে মিয়াক বচাবলৈ অসমীয়া জাতিৰ জাতিপ্ৰেমীসকলৰ সহযোগিতা আমি আহ্বান ইয়াতে ৰাখিছোঁ আৰু এই সহযোগিতাৰে আমি ভাবিছোঁ গোটেই অসমৰ বিভিন্ন জিলাত আমি এই সহযোগিতা বিচাৰি যাতে আগন্তুক দিনত ইয়াত মিয়া তেওঁলোকৰ সাংবিধানিক অধিকাৰ জীয়াই থাকে আৰু লগতে অসমীয়া জাতি ইয়াৰ ভাষা সংস্কৃতি অধিক মজবুতভাৱে প্ৰতিষ্ঠিত হয় তাৰ কাৰণে আজি আমি ইয়াতে আলোচনা কৰিছোঁ আৰু এতিয়া আমাৰ যেহেতু প্ৰতিষ্ঠাপক সভাপতি এম জি হাজৰিকা ডাঙৰীয়া ছাৰ আছে তেখেতক মই অনুৰোধ কৰিছোঁ এই প্ৰসংগত